যোৱাকালি বাগানপাৰা এৰিয়াৰ ভিক্টৰিয়া মেধিৰ ওপৰত যিটো নিউজ প্ৰচাৰ হৈছে, এই নিউজটো ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত ভাইৰেল হোৱা বুলিয়ে ক'ব লাগিব। আৰু তেখেতৰ ওপৰত যিটো অভিযোগ কৰিছে অভিযোগকাৰীয়ে, সেইটো সম্পূৰ্ণ ভিত্তিহীন। এজন মদাহী পৰিয়ালৰ সদস্যক মদাহী নহয় বুলি ক'ব বিচাৰি যি অভিযোগ আনিছে, এইটো আমি মদাহী ছাত্ৰ সন্থা আৰু মদাহী জাতীয় পৰিষদে তীব্ৰ বিৰোধিতা কৰিম। তেওঁ যে মদাহী পৰিয়ালৰ হয় আৰু ST কি হয় সেইটো ধ্ৰুৱসত্য কথা। ইতিমধ্যে তেওঁ জন্মসূত্ৰে মদাহী পৰিয়ালত জন্মিছে। তেওঁৰ দেউতাকে মদাহী সন্মিলন, মদাহী ছাত্ৰ সন্থাৰ বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছিল। তাৰোপৰি ভিক্টৰিয়া মেধিয়ে 2014-15 চনৰ সময়ছোৱাত প্ৰায় 2-3 বছৰ ধৰি সদৌ অসম মদাহী মহিলা পৰিষদৰ সম্পাদিকা পদত অধিষ্ঠিত হৈ আছিল। তেওঁ যদি মদাহী নাছিলে, তেওঁ যদি ST নহয়ে, তেনেহ'লে STP অৰ্থাৎ মদাহী জনগোষ্ঠীৰ তেনেকুৱা এটা ৰাজহুৱা অনুষ্ঠানত কেনেকৈ দায়িত্ব ল'বলৈ পালে। আমি সেই ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি ক'ব বিচাৰিছোঁ যে আজি ভিক্টৰিয়া মেধিয়ে ৰাজনৈতিক মঞ্চত যিখিনি অগ্ৰসৰ হৈছে, তেওঁ কেনেকৈ সেই মঞ্চৰ পৰা যি পজিশ্যনত আছে তাতকৈ বেছি বেয়া পজিশ্যনত নমাই দিব পাৰি। এক শ্ৰেণীৰ ষড়যন্ত্ৰকাৰীয়ে ষড়যন্ত্ৰমূলকভাৱে এই ভিডিঅ'টো পাব্লিছ কৰা বুলি আমি দাবী কৰিব পাৰোঁ। সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ, সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ। আমি মদাহী জাতীয় পৰিষদ, মদাহী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ। ভৱিষ্যতে ভিক্টৰিয়া মেধি নহয়, কোনোবা এজন সদস্যৰ ওপৰত কোনো জাতি জনগোষ্ঠীৰ ব্যক্তিয়ে যাতে এটা জাতিক আক্ৰমণ কৰি এটা জাতিৰ ইমেজ নষ্ট কৰাৰ কাৰণে চেষ্টা নকৰে, তাৰ কাৰণে আমি আজিৰ এই সংবাদমেলৰ যোগেদি শক্তি দিছোঁ।